ব্রহ্মা বিষ্ণু রুদ্র একেবারে উপায়হীন হয়ে পড়েছে। এইমাত্র মহাকাল আবির্ভাব হয়ে মহাপ্রলয়ের রাজধানী দেব মহাপ্রলয় মহাসাগরের জলধারায় সমগ্র পৃথিবী ডুবাই ফেলা চারি ফালে কেবল পানি পানি থাকে। দৈত্য আর অপূর্বর ভয়ঙ্কর হয়েছিল। প্রভু এইবিলাক সংঘাত কৰিবলৈ ঋতুৰ কিমান সময় প্ৰয়োজন? প্ৰভু বিশ্বটো যাব বাবে আৰু সত্যটো পালন কৰিবই লাগিব। আপুনি কথাবোৰ একেবাৰে পাতলকৈ ভাবিছে। এবাৰ ভাবি চাওকচোন, এবাৰ ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সহজ? সঁচা প্ৰভু, এই মহাপ্ৰলয়ৰ সময়ত এই পৃথিৱীত কোনো প্ৰাণীয়ে বাচি থাকিব নোৱাৰিব। মহাকালে কৈ গ'ল এই বিশাল জলধাৰাৰ মাজতো জম্বুদ্বীপৰ ৰজা সত্যবত কিন্তু বাচি থাকে। জম্বুদ্বীপৰ ৰাজা সত্যবতী মহাধাৰ্মিক, তেওঁৰ দ্বাৰাই পূবৰ সৃষ্টি ৰক্ষা বুলি কৰিব পাৰিব। কিন্তু কেনেকৈ? প্ৰভু, মহাপ্ৰলয় হোৱাৰ আগতে প্ৰয়োজনীয় সকলো বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ সক্ষম জীৱ জন্তুবিলাক যদি ধ্বংস নহয় তাৰ সুব্যৱস্থা কৰিব পাৰিলে পূবৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব। আমি মনে মনে তাৰেই পৰিকল্পনা সময়ত ব্যৱহাৰ কৰিব লাগিব। এনেদৰে মাজে সময়ে বুদ্ধি ভৰসা দি থাকিবলৈ নাপায়। এতিয়া চাওক, এই বাৰ্তা আপুনি নৰ সমাজত বিলাই দিয়ক।
গজেন্দ্র গামিনী ওয়ারে কোনদিনই প্রভু বিষ্ণু মুখ নগর নিম্নাত স্বর্গ মৈত্য পাতাল কলৈ কোনা যায় মুখ লগত লৈ সকলোবোৰ আলোচনাৰ মেলে পাতনি কিন্তু আজি মনে মনে কিয় এই বৈকুণ্ঠৰ পৰা গুচি গ'ল ইয়াৰ কাৰণ মই একোকে নাপালো বুজি নিশ্চয় নিশ্চয় প্ৰভু বিষ্ণুৰ কৰবাত চলিছে আজি গুপ্ত আলোচনা
নহয় তেনেস্থলতে আজি তাৰ পৰাহে বঞ্চিত হলো আপুনি ঠিকে ভাবিছে দেৱৰ্ষী। নাই আজি প্ৰথমবাৰৰ বাবে এই বৈকুণ্ঠপুৰী প্ৰভু বিশ্ববাসী তেওঁ লগত নিনিয়াকৈ কোনোদিন কলৈ নাযায়। কিন্তু দেৱৰ্ষী আজি যে তাৰ ঘৰ ব্যতিক্ৰম। প্ৰলয় দেৱী প্ৰলয়! মহাপ্ৰলয় মহাপ্ৰলয়! এই পৃথিৱীতে আৰু অলপ দিন পাছতে মহাপ্ৰলয়তে পৰি পানী ডুবক যাব না থাকিবা তুমি না থাকিম আমি চাৰিওফালে কেৱল পানী 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 নাৰাগে চাৰিওফালে কেৱল পানী 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 কত দেৱৰ্ষী মই চোন এই কথা গমকে নাপাওঁ। আপুনি বাৰু প্ৰভু বিষ্ণু কৰবাত লগ পাইছিল নেকি? তাকেইতো ক'বলৈ আহিছো দেৱী কওক দেৱৰ্ষী। গৈছিলো কৈলাশলৈ কৈলাশলৈ? তাত দেখিলো ব্ৰহ্মা বিষ্ণু মহেশ্বৰে একে গুপ্ত আলোচনাত মগ্ন আৰু কি দেখিলো জানা ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু ৰুদ্ৰৰ ভাইজন পাৰ্বতীয়ে মহাপ্ৰলয়ৰ সময়তে কোনে কি দায়িত্ব পালন কৰিব সকলো ভাগ বতৰা কৰি শেষ কৰি পেলালে মই আকৌ মনতে ভাবিলো প্ৰভু বিষ্ণুৰ তোমাক কিয় লগত দিবি এই কথা সঁচা জানো দেৱৰ্ষী? সঁচা মিছা নিশ্চয় জানিবা মই গৈ পোৱাৰ লগে লগে ভোলাৰ ভিতৰত সুকীয়া হৈ গ'লো মোৰ কি এই চিকিৎসা কৰিলে সেইবাবে শক্তিটো তাত নৰখি পোনে পোনে আহি মই বৈকুণ্ঠ পালোহি আজি পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ল। নাৰায়ণ সমগ্ৰ পৃথিৱী পানীৰ তলত ডুব যাব। নাৰায়ণ অৱস্থাৰ আলোচনা চলিছে আজি গোপনে গুপ্ত আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে সেই গুপ্ত আলোচনাত যদি ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী থাকিব পাৰে তেন্তে মই প্ৰভুৰ পত্নী হলো আজি সেই গুপ্ত আলোচনাত কিয় ভাগ ল'ব পৰা নাই? দেৱৰ্ষী আজি মই কোনভাৱে অপমানিত। কওক দেৱৰ্ষী বৰ্তমান মোৰ কৰ্তব্য কি? তাতোতকৈ ডাঙৰ কথা কি জানা দেৱী ব্যক্ত কৰা। এই পৃথিৱীত যিমানবোৰ বেদশাস্ত্ৰ আছে সকলোবোৰ গুপ্ত কৰি ৰাখিবলৈ কৈছে কেৱল ব্ৰহ্মাৰ কন্যা সৰস্বতী নাই। আৰু পাৰ্বতীক কিছু জীৱজন্তুৰ দায়িত্ব দুয়োৰে মনতে কি অপাৰ আনন্দ দুয়োৰে থকা হ'লে তুমি সেই আনন্দত ভাগ ল'ব পাৰিলা কিয় আজি প্ৰভু বিষ্ণুৱে মোৰ পৰা এই কথা ৰাখিলে গোপনে? মই কি তেওঁৰ পত্নী নহয়? মই কি সৃষ্টিৰ ৰক্ষা কৰিব পৰা মোৰ ক্ষমতা নাই? আছে দেৱী আছে এই নাৰী লাস্যময়, এই নাৰী হাস্যময় আৰু প্ৰয়োজন সাপেক্ষে এই নাৰীয়ে ধৰিব পাৰে প্ৰয়োজন সাপেক্ষে এই নাৰীয়ে ধৰিব পাৰে প্ৰভু বিষ্ণুৱে কি মোৰ অবিহনে সৃষ্টিৰ ৰক্ষা কৰিব পাৰিব? নাই নাই ইয়াৰ বৈলম দেৱী কেৱল তোমাৰ প্ৰভু
ভবিষ্যৎ প্রত্যাখ্যান করে গোপনে গোপনে নতুন লীলার পাতনে মেনে রাখিতেছে। এই সৃষ্টিৰ প্ৰাথমিক মই নিমিষতে ৰুদ্ধ কৰি দিম। আপোনাকে সাক্ষী কৰি আপোনাৰ এই সাক্ষাতে এক মহাপ্ৰলয়কাৰী বিকল বৈষ্ণৱ স্বজন কৰিম। প্ৰভু বিষ্ণুৱে যি নতুন সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে তাক মই নিমিষতে ধূলিৰ লগত উৰুৱাই দিম। চোৱা মৈত্ৰৰ মানৱ চোৱা স্বৰ্গৰ দেৱতা মণ্ডলী চাই লোৱা পাতলৰ বাসুকী নাৰীয়ে পৃথিৱীখন প্ৰতিশোধ ল'ব পাৰে। নাৰীয়ে পৃথিৱীখন প্ৰতিশোধ ল'ব পাৰে। তুমি এনে বিফলভাৱে প্ৰতিজ্ঞা কৰি মহাপুৰুষ আৰম্ভ হোৱাৰ আগতেই অন্য এক মহাপুৰুষ আৰম্ভ নকৰিবা। যাৰ ফলত তুমি আৰু মই মৃত্যুলৈ সৰিবলৈ যাবা। দেৱী, যাৰ ফলত তুমি আৰু মই মৃত্যুলৈ সৰিবলৈ যাবা। এই নারী মানবলাদেই নহয় যে কারবার সকলে ভুল যাব। এই নারী হিংসার পরায়ণ এই নারী জেদি নারী হিংসার পরায়ণ। প্রভু বিষ্ণু সমগ্র সৃষ্টিক মই বিনাশ করিয়ে হেলিম। এই পথে আজি প্রভু বিষ্ণুর সমগ্র সৃষ্টির ধ্বংসর মহানষ্ট। এই পাঠে হব আজি প্রভু বিষ্ণুর সমগ্র সৃষ্টির ধ্বংসর মহান অষ্ট। মই তো কৰিলো স্বজন। মই এই জগতৰ মাতৃ আৰু তোৰ জন্মদাত্ৰী স্বয়ং লক্ষ্মী। সদন
তাতকে মহান আৰু কিছুদিনৰ পাছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। চাৰিওফালে কেৱল পানী পানী। চাৰিওফালে যদি পানী হয় আমি থাকিম কেনেকৈ মাতৃ? অসম্ভৱ অসম্ভৱ মাতৃ। সম্ভৱ মইতো বৰ দিছো। তই জল স্থল আকাশ পাতাল সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰিবি। আৰু তোৰ মাতৃ Ako na, desa. মহাদেৱৰ কেৱল প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু এই পৃথিৱীৰ কোনো জীৱ জন্তুৱে তোক মাতৃ হত্যা কৰিব নোৱাৰে। সেইবাবে তোৰে সৰ্বশৰীৰ মই সৰ্বহৰি মাতৃৰ আদেশ সকলো কাম কৰিছে। অশেষ কৰক মাতৃ। কোন পুত্ৰ মাতৃ আৰু অলপ দিনৰ পাছতে এই পৃথিৱী মহাপ্ৰলয় বেদাংগ কৃষ্টি সভ্যতা একোৱেই বাচি নাথাকিব। মহামুনিসকলে মহাফলৰ শেষত যাগ যজ্ঞ কৰিবলৈ একোৱেই নাথাকিব আৰু সেইবোৰ নষ্ট হোৱাৰ আগতে তহতসুৰবোৰে সেই সকলোবিলাক সংগ্ৰহ কৰিব লাগিব। আৰু তেতিয়া চাই ল পুত্ৰ, তেতিয়া তহতসুৰবিলাকে দেৱতা দেৱতাতকৈও উচ্চ আসন ল'ব পাৰিবি আৰু নিজৰ এই সভ্যতা বিস্তাৰ কৰিব পাৰিবি। মোৰ পৰিচয় কি হ'ব? এই নামেৰে জনতাক মই পুত্ৰ, মাতৃ তোক মই মোৰ ডিঙিৰ হাড়ৰ পৰা পৰিচ্ছন্ন আৰু তোৰ এই মুখমণ্ডল দেখিবলৈ বুক মণ্ডল মাতৃ তোৰ এই মুখমণ্ডল দেখিবলৈ সম্পূৰ্ণ ঘোঁৰাৰ আকৃতি। মাতৃ সেইবাবে তোৰ নাম পাব। সেইবাবে তোৰ নাম পাব। মোৰ নাম হ'ব মাতৃ সেইবাবে তোৰ নাম পাব। মাতৃ সেইবাবে তোৰ নাম হ'ব দৈত্য। দৈত্য মানে জনতাক কবি কৰি বিশ্ব ব্ৰহ্মাণ্ড। যা পুত্ৰ, মাতৃ এটা মাতৃৰ আদেশ মতে ধুমুহাৰ বেগেৰে নিজ কৰ্তব্যত অৱগ্ৰহণ। মাতৃ পুত্ৰ, মোক অমৰত্বৰ গৌৰৱ অমৰত্ব পুত্ৰ, মাতৃ তোক অমৰত্ব
বৰ বিয়া বুলেটিন আজি হয় না মোৰ ক্ষমতা নাই কিন্তু তোক মই জীৱন দিছো সেইবোৰ সম্পূৰ্ণ অৱয়ত্ব কৰাৰ সমান মহাদেৱৰ ত্ৰিশূল প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ কোনো জীৱ জন্তুৱে তোক হত্যা কৰিব নোৱাৰে এতিয়া মাতৃ সকলোবোৰ কাম তোমাৰ পেটেৰে হবে গ্ৰহণ পুত্ৰ মই তোক ক'বলৈ পাহৰিছিলোঁৱেই পুত্ৰ দৈত্য বংশৰ বৃদ্ধিকাৰক তোৰেই অপযুক্ত সুন্দৰী ৰমণী এই বিশ্ব ব্ৰহ্মাণ্ড ৰূপে গুণে জ্ঞানী মানি ৰূপৱতী নাহি কেৱল পুত্ৰ প্ৰজাপতি ব্ৰহ্মাৰ কন্যা প্ৰজাপতি ব্ৰহ্মাৰ কন্যা সৰস্বতী সৰস্বতীৰ সমান জ্ঞানী মানুহ ৰূপৱতী নাৰী অন্য কোনোৱেই নাই। কিন্তু তোৰ পক্ষে সৰস্বতীক বিবাহ কৰোৱাটো একেবাৰেই অসম্ভৱ সেইবাবে চলে বলে কিম্বা কৌশল চলে বলে কিম্বা কৌশল কৰি পেলেও প্ৰজাপতি ব্ৰহ্মাৰ কন্যা সৰস্বতীকৈ বিবাহ কৰিবলৈ চলে বলে কিম্বা কৌশল কৰি পেলেও প্ৰজাপতি ব্ৰহ্মাৰ কন্যা গৰ্ভই তোৰেই অৰ্ধাংগিনী ব্রহ্মাণ্ডৰ প্ৰাণ সৃষ্টিকৰ্তা লক্ষ্মীৰ নন্দনময় নামৰ হৰভক্ত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ঘূৰ্ণিবতী মোৰেই দেখাতে স্বৰ্গৰ দেৱতা মত্তৰ মনত অতলৈ বাপুকি মোৰেই ভয়ে হব ব্রহ্মার কন্যা সরস্বতী মহাকাশ পুনৰ আবিৰ্ভাৱ হোৱাৰ কাৰণ কি? মহাপ্ৰলয়ৰ আগমুহূৰ্তত আন এক মহাপ্ৰলয়ৰ বাবে সাজু হওক। আৰু কিহৰ মহাপ্ৰলয় মহাকাশ? প্ৰভু
পৃথিবী ধ্বংসর পাবে লক্ষ্মী দেবী সৃষ্টি করেছে ভীষণ দৈত্য বর্তমান এই ফলে আহিব ধরেছে মহাকাশ তাকে বধ করার কারো সাধ্য নাই প্রভু। লক্ষ্মী দৈত্য স্মরণ করার কারণ কি মহাকাশ? এই সকলবোৰ পিছত মই মাত্ৰ আপোনাক সাৱধান কৰি দিবলৈ আছো। এতিয়া মই আহিলো প্ৰভু। তেন্তে মহা বিপদ হ'ল নাৰীৰ চৰিত্ৰ বুজা সঁচাকৈয়ে বৰ টান। লক্ষ্মীয়ে মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিণাম নিশ্চয় ভোগ কৰিব। এই দুটকীয়া গানত থাকে মানে পৃথিৱীত এনে ধৰণৰ নোহোৱা নোপোজা ঘটনা ঘটিয়াই থাকিব। ই মোৰ পুত্ৰ হৈ মোৰেই সৃষ্টিৰ পাপত হেঙাৰ স্বৰূপে থিয় দিছে। তাক এইবাৰ মই নকৰিম ক্ষমা। তাক এইবাৰ উচিত শিক্ষা প্ৰদান কৰিব লাগিব। প্ৰভু মহাপলয়ৰ আগমুহূৰ্তত নানা বাধা বিঘিনিয়ে দেখাইছে। ইয়াত বাধা দিব কোনেও নোৱাৰে আৰু আমিও শক্তিহীন হৈ পৰিছো প্ৰভু। ব্ৰহ্মা বিষ্ণু সৰস্বতী মই বিবাহ কৰাম। লক্ষ্মীয়ে মোক বিচনি দে। কোন তই মায়াৰ বিপ্লৱকাৰী কিয় তই বৈকুণ্ঠত কৰিছ প্ৰৱেশ? লক্ষ্মীয়ে মোক কৰিছে স্বজন। লক্ষ্মীৰ লম্বন মই ৰামলৈ সহায়ত্ব। পৃথিৱীৰ সমস্ত ভাল মোৰেই ওপৰত কৰিছে অৰ্পণ। মোৰ বাবে কৰ পালন সাৱধান বাক্য ইমান উদ্ভণ্ডালী বৰ সহ্য নকৰিম। দিছো আদেশ মুহূৰ্ত পৰিত্য। প্ৰভু ইয়াত সুদৰ্শন বহাল কৰক প্ৰভু। নতুয়ে সৃষ্টি ধ্বংস কৰিব। চেষ্টা নকৰিবি দেৱতা। লক্ষ্মীৰ পৰপৰমত বিশ্ব সুদৰ্শন মাত্ৰ মহাদেৱক পিছুৱাই মোৰ একো অধিকাৰ নোৱাৰে। ইচ্ছা কৰিলে তাৰ প্ৰাণ চাব পাৰ। মোৰ সৌন্দৰ্য মাখিৰ পৰা সিংহ হৈ পৃথিৱীত বিচৰণ কৰিবলৈ নহলে আজি এই সুদৰ্শন চক্ৰ প্ৰহাৰ কৰি তোৰ মুণ্ড ছেদন কৰিলোহেঁতেন। প্ৰখণ্ড দৈত্য ইমান উদ্ভণ্ডালী সহ্য নকৰো। তুলি ল'ব এই মহাফল তাৰা যদি তই আত্মৰক্ষা কৰ। Tidak
সতত ধৰি ভক্তি কৰিব জয় পাৰ্বতী লাভ কৰিব লাগিব ঐ সকলোৰে ভৱিষ্যতে মহাকালে হ'ব নোৱাৰে Ay Saraswati! Ay Saraswati! Ay Saraswati! পিতা Ay, প্ৰণাম পিতা because before I পিতা পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছি নাই মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্ত পৰি লক্ষ্মীয়ে এক বিষম দৈত্য সৃষ্টি কৰিলে এই দৈত্যই এতিয়া সমগ্ৰ পৃথিৱীতে তোলপাৰ কৰি তুলিছে পিতা তাৰ লগতে তোক সেই দৈত্যলৈ বিয়া কৰিবলৈ লক্ষ্মীয়ে প্ৰতিজ্ঞা কৰিলে পিতা তই এতিয়া ইয়াতে এখন দেখো নাথাকিবি এই বুঢ়া মুখেন দুদান্তকাৰী দৈত্য দেখিলে মোৰ বুকু কঁপি উঠে পিতা মোৰ প্ৰতি লক্ষ্মী হিংসাৰ উদয় কৰোঁ মইতো লক্ষ্মীৰ কোনো অপকাৰ কৰা নাই আৰু পিতা লক্ষ্মী ককাইটোতে প্ৰভু বিষ্ণুৱে কেনেকৈ কৰিলে সমৰ্থন বিষ্ণুৱে এই কথা গমেই নাপায় পিতা মহাপ্ৰলয়ৰ কাৰণে আমি তিনিওজনে গোপনে আলোচনা কৰি আছিলো পিতা অৱশ্যে বিষ্ণুৱে এই কথা গম পাই লক্ষ্মীৰ কাষলৈ গৈছে মোৰ প্ৰতি লক্ষ্মীজী কিৰণে সত্যত লিপ্ত হ'ল মই কিন্তু সত্য কৰি নাথাকিম পিতা লক্ষ্মীয়ে যি পাতিব্ৰক মুখেলি মোৰ বুকুলৈ নিক্ষেপ কৰিছে সেই পাতিব্ৰক মুখেলি পুনৰ লক্ষ্মীৰ বুকুলৈ উভতাই পঠাম পিতা লক্ষ্মী নিশ্চয় বুজিব এই পৃথিৱীত লক্ষ্মী শ্ৰেষ্ঠ নে তোমাৰ কন্যা সৰস্বতী শ্ৰেষ্ঠ এইবোৰ কৰিব এতিয়া সময় নাই তই এই স্থান এতিয়া পৰিত্যাগ কৰাই নতুবা সেই দৈত্যই তোক বিয়া কৰাৰ লগতে মোৰ সমস্ত জ্ঞান ভাণ্ডাৰ হৰণ কৰিব তুমি মোৰ বাবে অলপ চিন্তা নকৰিবা সেই দৈত্যই মোক হৰণ কৰিব নোৱাৰে পিতা আৰু তাৰ ব্যৱস্থা মই নিজে কৰিম তুমি এতিয়া চোৱা পিতা সন্তান কৰাটো বিচাৰ পিতা মই বাৰু এতিয়া আহিলো কিন্তু তোক লৈ মোৰ বৰ চিন্তা হয় তই ইয়াত এখন দেখো ৰখি নাথাকিবি মই এতিয়া আহিলো
এইবার অবধান হওয়া তুমি ব্রহ্মকে মোর বুকুরই নিক্ষেপ করেছিলা কে ব্রহ্মকে তোমার বুকুরই পুনর উভতায় পাঠাইছো। আপনার লক্ষ্মী এইবার তুমি কেনেকৈ সেই দৈত্যৰ পৰা এটাই পোৱা। অ লক্ষ্মী এইবাৰ ময়ো চাম ভালদৰে তুমি সেই দৈত্যৰ পৰা কেনেকৈ পোৱা সহায়। লক্ষ্মী লক্ষ্মী এমনো লক্ষ্মী মজা তুমি তলত যাবি আজি আকৌ লক্ষ্মীক কিহৰ প্ৰয়োজন? মইতো বিষ্ণুপ্ৰিয়া লক্ষ্মী নহয়। লক্ষ্মী তোমাৰ এই অবিবেচক কাৰ্য দেৱ সমাজক মোক ঘৃণনীয় কৰি তুলিছে। আমি জগত কৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মহালক্ষ্মী। প্ৰভু আপুনি কি ক'ব বিচাৰিছে? মই বুজিব পৰা নাই আপোনাৰ কথাৰ তাৎপৰ্য। মোক বুজাই কওক। লক্ষ্মী তুমি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছা। শুনা লক্ষ্মী, পৃথিৱীত অলপ দিনৰ পাছতে মহাপ্ৰলয় আৰম্ভ হ'ব। মহাপ্ৰলয়ত মহাসাগৰৰ জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব। কিন্তু তাহাৰ আগতেই তুমি ভীষণ দৈত্য স্বজন কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছা। আপোনালোকৰ সেই গুপ্ত আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেওঁৰ ভাৰ্যা পাৰ্বতীও থাকিব পাৰে, তেন্তে মই আপোনাৰ পত্নী হৈও সেই আলোচনাত কিয় ভাগ ল'ব পৰা নাই? তোমাক এই কথা কোনে ক'লে? কোনো ক'ব নালাগে, নিজে জানিব পাৰিছো। মই জানিব পাৰিছো তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হৈছা। নিমাতৃয় লক্ষ্মী, তুমি জানিব লাগিছিল সঁচাক মিছা আৰু মিছাক সঁচা কৰাটোৱেই নাৰদৰ যুগে যুগে চলি আহিছে। আৰু জগতবাসীৰ আগত নাৰদ এজন টুটকীয়া হিচাপে জনাজাত। নাৰদ এজন জ্ঞানী মানী ঋষি, তেওঁ কেতিয়াও মিছা আচৰণ নলয়। আপুনিহে মোক কৰিছে প্ৰতাৰণা। আপুনি হয়তো ভাবিছে প্ৰজাপতি ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান, ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতীৰ সমান ৰূপে গুণে সুন্দৰী নাৰী কোনোৱেই নাই। কিন্তু এই বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ সেই ক্ষমতা আছে নে নাই তাক প্ৰমাণ কৰিব লাগে। আপোনাৰ সন্মুখত আজি প্ৰতিদ্বন্দ্বী ৰূপে মই থিয় দিছো। যদি ক্ষমতা আছে কৰক প্ৰতিৰোধ। লক্ষ্মী তুমি গম্ভীৰ, নহয় তুমি গৰ্বিতা। তুমি আজি বিষ্ণুপ্ৰিয়া লক্ষ্মী নোহোৱা। তুমি কোন জানা? মই জগতৰ মাতৃ স্বয়ং লক্ষ্মী। জগতৰ আত্মী। তুমি কোনোবা দানৱীয়। নহয় ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবি চোৱা নাই? পৰিণামৰ ভয় কৰি আছো। লক্ষ্মীয়ে আপোন প্ৰতিপদ আগবঢ়া নাই। প্ৰভু বিষ্ণুক বুজাব বিচাৰিছো, লক্ষ্মীক অপহৰা কৰা পৰিণাম কিমান ভয়ংকৰ। ভুল লক্ষ্মী, তুমি
ভুল পথে পরিচালিত করা যার পরিণাম অতি মর্মান্তিক খবর। এদিন নহয় এদিন তুমি ভীষণ সংকটত পৰি হাহাকাৰ কৰি থাকিব লাগিব উদ্ধাৰ পাবলৈ। কিন্তু সেইদিনা তোমাক উদ্ধাৰ কৰিতা কোনো নাথাকিব। মই আৰু তোমাৰ লগত তৰ্ক নকৰোঁ। তোমাৰ যুক্তিয়ে হেৰাই গ'ল। মাত্ৰ যোৱাৰ সময়ত এটি কথা কৈ যাওঁ শুনা। ইউএছ কৰ্ম শুনা লক্ষ্মী, ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়। ধৰ্মৰ জয় লক্ষ্মী, অধৰ্মৰ পৰাজয়। ধৰ্মৰ জয় লক্ষ্মী, অধৰ্মৰ পৰাজয়। জানিবা নিশ্চয়। নাই নাই, লক্ষ্মী মা যাবলৈ নহয়, যে কাৰোবাৰ চাকৰি কথাত ভুল যাবে। পৃথিৱীৰ মহাপ্ৰলয়ৰ সৃষ্টি হ'ব, সেই এক নতুন সৃষ্টি। লগত জুৰি আছে লক্ষ্মীয়ে ভীষণ দৈত্যক মনুষ্যজন। মন্ত্ৰী ৰমণী থাকোঁতে মোক থিয় হৈ সৰস্বতীবিলাক কুৎসিত নাৰী প্ৰতি গ্ৰহণ কৰিবলৈ কৈছা। মোক কোনো ক'ব নালাগিব। সৰস্বতী আহি মোৰ ওচৰত নিজেই সকলো ব্যক্ত কৰিলে মোৰ সফল নহয়। ৰূপে গুণে জ্ঞানী মানে সুন্দৰী এই বিশ্ব ব্ৰহ্মাণ্ড কোনোৱে নাই। এই বিশ্ব ব্ৰহ্মাণ্ড মোৰ গাত বাকী কোনোৱে নাই। মইতো তোমাৰ কোনো সন্তান নহয়। পূৰণ কৰিবৰ বাবে মোক তুমি সফল কৰিলা। আৰু মাতৃ তোমাক দেখিলে মাতৃৰ ভাৱবোৰ নাথাকে। মই বাকীকে বিবাহ কৰোঁ। তোমাকে বিবাহ কৰা নাই সমস্ত গাঁওবাসী মোৰে হৈ যাব। কোন মুখেৰে তই এনে ঘৃণনীয় বাক্য মনিষৰ তোৰ দৰে এই তিলকৰ মাতৃ লক্ষ্মীয়ে
লক্ষ্মী আৰু কোনোবাই নবাঢ়ি যিদৰে মোৰে তিনি হাৰৰ পৰা কৰিছিল সজন সেইদৰে আজি মোৰেই সৰ্ব শৰীৰৰ সম্পত্তি দ্বাৰা দৈত্য স্বজন কৰিলা তেতিয়া নিজৰেই লজ্জা নিবাৰণৰ হেতু ও সাগৰৰ পানীত ডুব গৈ থাকিবলৈ আমাক স্পৰ্শ নকৰিবা লক্ষ্মী তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব লক্ষ্মী দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰিব পৰা শক্তি আজি আমাৰ নাই আজি আমাৰ সুদৰ্শন চক্ৰও সাধাৰণ অস্ত্ৰত পৰিণত হ'ল গতিকে লক্ষ্মী তুমি আজি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে অন্য উপায় নাই লক্ষ্মী আমি উচ্চাৰণ কৰা নাই লক্ষ্মী দৈত্যই উচ্চ স্বৰে চিঞৰি চিঞৰি জগতবাসীক কৈ গৈছে লক্ষ্মী হেনুতাৰ একমাত্ৰ পত্নী আপোনালোকে বিশ্বাস নকৰিব প্ৰভু এইবোৰ সকলো মিছা আপুনি বিশ্বাস নকৰিব সঁচা মিছা সেয়া তুমি জানিবা লক্ষ্মী কিন্তু আজি দৈত্যৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰিবলৈ কামাৰ শক্তি নাই তুমি আজি দৈত্যৰ পত্নী তোমাৰ বাবে এই বৈকুণ্ঠপুৰীৰ দুৱাৰে চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল তোমাক ক্ষমা কৰাৰ প্ৰশ্নই নাহে লক্ষ্মী তুমি দৈত্যৰ পত্নী আৰু সেইবাবে আজি খন্তে তোমাক মই
লক্ষ্মী স্বর্গ মৈত্য পাতাল তিনিও লোকত লুকাই থাকিও তুমি দৈত্যৰ হাতৰ পৰা আজি ৰক্ষা পাব নোৱাৰিবা কাৰণ তুমি তাক অমৰ সেইবাবে লক্ষ্মী আজি আমাৰ হাতত একো উপায় নাই তুমি যদি জগতৰ মাতৃ হৈ চিৰদিন থাকিব বিচাৰা তুমি যদি নিজৰ অস্তিত্ব ৰক্ষা কৰিব বিচাৰা তিনি কল্প ধৰি তুমি সাগৰৰ তলি ডুব গৈ থাকিব প্ৰকল্প ধৰি তুমি সাগৰৰ পানী ডুব গৈ থাকিব গৰিবিতা নাৰী এয়াই উপযুক্ত কিবা অসুবিধা হৈছে নেকি? তুমি যাক সেৱ জ্ঞান কৰিছিলা, তুমি যাক বুদ্ধিহীন নাৰী বুলি ভাবিছিলা, সেই সৰস্বতী আজি তোমাৰ এই দশা কৰিলে লক্ষ্মী। যোৱা লক্ষ্মী, পলম নকৰিবা। সাগৰৰ পানীত ডুব গৈ থাকা গৈ। দাদা ঘুমাব না কিজানি? ঘুমাওতো লাগে মই যা আছো তুমি তোমাৰ যে কুমন্ত্ৰণা মুখে আজি এই কৃষকৰ অনাদৰ ভণ্টিৰ লগত বা কোন আছে? আৰু পলম নকৰিবা, সমস্ত পাপে তোমাক আগুৰি ধৰিছে। বিলম্বই ঘটাব বিঘিনি। যোৱা লক্ষ্মী, যোৱাৰ আগতে
হেল্ল' হয় অদৈত্য অমৰ নহয় পিতাৰ ক'তে একে হা প্রাণীর হাতকে পিতার একে প্রাণীর হাতকে শুন এই তো গেতে মোরে অন্তিম প্রকৃতির অপূর্ব সৃষ্টি এই অমরাবতীপুর মুরেই সাম্রাজ্য স্বর্গীয় ত্ৰুটিৰে ভৰা এই অমৰাবতীপুৰত কোৱাই কেতিয়াও মাৰি মৰ কিংবা অকাল কিন্তু দেৱৰ ভিতৰতে আহি আমাক কৰিছে কিছু দিনৰ পিছত মহাপ্ৰলয়ৰ সূচনা হ'ব ইয়াৰ উপায় কি হ'ব দেৱদাস আৰু দেৱদাস ইয়াৰ তুমি কিবা ক'বা দেৱদাস ক'বলৈ আৰু কি আছে মোৰ নামততো দুটা বাটৰ একোৱেই নাই এই মহাপ্ৰলয়ৰ সময়ত এই বিকল সত্য একা ছাত্রী অতিশ্বরময় উদঙ্গ আপনার কনিষ্ঠ ভাতৃ বিশ্বর আতঙ্ক নম্বর বজ্জাপুর দাদা বিশ্ব ব্রহ্মাণ্ড আমার পরতারি এতিয়াও জন্ম হোৱা নাই ও স্বর্গৰ দেৱতা পৃথিৱীৰ মনুষ্য পাতালৰ হৰি হৰি গতিকে হয়
এই পৃথিবীর সমস্ত দেশ জয় করি হত্যা হত্যা লুণ্ঠন লুণ্ঠন নারী আদির সৃষ্টি করি মুখী মূল করে যাব লাগে আর প্রতি আর প্রতি আমাকে লাগে কেবল হত্যা 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 সম্পত্তি লুটিয়ে আমার ওই মোর পুত্র হই এনে কুকুর মধ্যে লিপ্ত হই ওই আদি গভীর হস্তজ্ঞান ইয়ালাই কেলবি ওই কপতি সরিতর পাবে ওই শক্তি ধ্বংস হওয়া হইছে এবং সমাজ তই জ্ঞান বলে হরিনাম তাই ঘুরি ঘুরো কিন্তু আজি তই কি করিলি পুত্র আজি তই কি ভুল করিলি এই ভুলৰ ক্ষমা তোক মই কাহানিও কৰিব নোৱাৰো আজি তই মোক হস্তজ্ঞান দিবলৈ আহিছ মোৰ পুত্ৰ মোৰ চাৰিত্ৰই মোৰ বাক্য মানি সংসাৰিক কৰি মোৰ সৃষ্টি সুন্দৰ কৰি তুলিছে আৰু তোক সংসাৰিক কৰিবলৈ কোৱাত মোৰ বাক্য হে অজ্ঞান কৰি তই এইটোকে বুলি ভাবিলি আপনাকে সৃষ্টি আপনাকে পুত্রকে ক্ষমা করে কোন পুত্র তোক মই ব্রহ্ম হাপি কৰিছ পদানি ওরে তুষ সকান্তৰ বাবে তোক মই ব্রহ্ম হাপি কৰিছ পদানি ওই ব্রহ্ম হাপি নহয় খন্দৰ No, muy bravo, no,
Swami,